Hello everyone, welcome to another session of NCERT Chemistry. I hope তোমালোক সবে নিজৰ NCERT লগত ৰেডি আছা। তো in the last class আমি ডিসকাস কৰিছিলো Henry's law, right? য'ত আমি পাইছিলো P equal to KHX and আমি এটা simple numerical এটা কৰিছিলো। তো তাৰে আৰু complicated numerical এটা দুটা আমি চাব লাগিব, হয় না? যেন তোমালোকে এটা চোৱা NCERT তোমালোকক এনেকুৱা এটা question দিছে, right? এনেকুৱা question দিছে, ইয়াৰ solution বাৰু দিয়াই আছে, okay? তো similar আমি question যেটা এটা এটো তোমালোকে চাই লব পাৰিবা বাট বুকত তোমালোকৰ ধৰা এইকেটা কোৱেশ্চন আছে তো প্লিজ ট্ৰাই টু ডু দিম ঠিক আছে এটো তোমালোকে হোমৱৰ্ক কৰিবা নহলে ঠিক আছে 1.72 মই তোমালোক কৰাই দিও এতিয়া চাই লোৱা কাৰণ পৰীক্ষা আহিছে লেটস সি আমি পাৰো নে নোৱাৰো দেই তো এটো কোৱেশ্চন আছে ঠিক আছে তো এনেকুৱা কোৱেশ্চনত কি কৰিব লাগিব ফাৰ্স্ট কাম তুমি গিভেন খিনি কৰিব লাগিব কি দিয়া আছে সো হেনৰিজ ল কনস্ট্যান্ট এটো কি ইজ ইমান এটো দিয়া আছে এটো kh দিয়া আছে তো ফার্স্ট গিভেন টু লিখা kh কিবা kh দিছে 1.67 into 10 to the power 8 pascal ঠিক আছে আৰু কি আছে calculate the quantity of CO2 দিছে so quantity of CO2 ইয়াতে তোমাৰ ইয়াটো আহিব quantity of CO2 মানে তোমাক actually কি ওলাব দিছে so তোমাক ওলাব দিছে grams of CO2 কিমান grams of CO2 তোমাক এটো ওলাব দিছে actually quantity বুলি কৈছে তো ঠিক আছে ইয়াতে কিছুমান ষ্টুডেন্টে অকল মোল ফ্ৰেকশন টো ওলাই থৈ দিয়ে তো হেতু কৰিলে নহব তুমি মোল ফ্ৰেকশনৰ পৰা তোমালকে গ্ৰামলৈকে তাক নিব লাগিব ওকে মোল ফ্ৰেকশনৰ পৰা গ্ৰামলৈকে নিব লাগিব আচ্ছা আৰু কি দিছে when it is packed under 2.5 atm pressure তো প্ৰেসাৰটো দি দিছে আমাক প্ৰেসাৰ কিমান দিছে প্ৰেসাৰটো দি দিছে pressure of CO2 দিছে মোক 2.5 atm তো ইয়াতে তোমালকে atm ৰ পৰা পাস্কেললৈকে নিব লাগিব আই হোপ কনভাৰ্সনটো জানা কিমান হ'ব this is equal to 2.5 into মোটামুটি 10 to the power 5 pascal এটো মন ৰাখিবা ঠিক এটো মন ৰাখিবা মানে আমি কি কৰিছো সিম্পল 1 atm equal to 10 to the power 5 pascal আমি এটো কৰিছো ঠিক আছে তো এটো কৰি পেলাই 2.5 10 to the power 5 pascal ঠিক আছে এতিয়া সোয়া ফার্স্ট অ্যাপ্রোচ টু বুঝিলো তোমালোকে কি হ'ব ইয়াতে অ্যাপ্রোচ টু প্ৰথমতে বুঝিলো নহলে কোৱেশ্চন টু এপ্ৰোচ কৰোতে অসুবিধা পাবা সোয়া কি কৰিছে তোমাৰ পৰা সুধিছে কি তোমাক সুধিছে গ্ৰামস অফ CO2 grams of CO2 তো তোমালোকে ইয়াত কি কৰিব লাগিব প্ৰথমতে তোমালোকে কৰিব লাগিব কি মোল ফ্ৰেকশন টো উলাই লোৱা মোল ফ্ৰেকশন উলাই লোৱা হেতু ইজিলি উলাই যাব কেনেকৈ উলাই যাব আমি জানো যে p = khx হয়নে তো ইয়াৰ পৰা আমি ডাইৰেক্টলি x = p/kh এটো কৰিলে মোল ফ্ৰেকশন লাভ কিমান আহিব প্ৰেসাৰ আছে 2.5 into 10 to the power 5 আৰু ইফালে kh আছে 1.67 into 10 to the power 8 মই ইয়াতে ক্যালকুলেটৰ ইউজ কৰিছো তোমালোকে নিজে কৰিবলৈ ট্ৰাই কৰিবা so this মোটামুটি comes out to be কিমান হ'ব 2.5 1.67 এটো আছে মোটামুটি 0.0015 তোমালোকে এটো आंसर পাইছা না এবাৰ মিলাই চাবা ঠিক আছে এটা মই টেকনিক কৈ দিউ দেই তোমালোকক সদায় মন ৰাখিবা এনেকুৱা যেটা কৰা বহু ষ্টুডেন্টে কি কৰে 0.001 তে থৈ দিয়ে নহয় যেতিয়ালৈকে দুটা নন জিৰো নম্বৰ নোপোৱা তেতিয়ালৈকে কৰিবা যেতিয়ালৈকে কি কৈছো দুটা নন জিৰো নম্বৰ নোপোৱা নন জিৰো তাৰমানে চোৱা 1 আৰু 5 যেতিয়ালৈকে দুটা নন জিৰো নম্বৰ নোপোৱা তেতিয়ালৈকে ডিভিজনটো কন্টিনিউ কৰিব লাগিব এতিয়া ইয়াক তুমি 1.5 into 10 to the power -3 লিখা মই ক'বলগীয়া নাই বাট এটো এনেকে তোমালোকে লিখিব লাগিব 0.001 লিখিলে নহব দুটা নম্বৰ পাব লাগিব তোমালোকে কৈছা তো মোল ফ্ৰেকশন পালো ন আমি মোল ফ্ৰেকশনৰ পৰা তোমালোকে নেক্সট কি কৰিব লাগিব তোমালোকে মোল ফ্ৰেকশনৰ ফৰ্মুলাটো কি ইউজ কৰিব লাগিব তো মোল ফ্ৰেকশনৰ ফৰ্মুলা কি হয় সাপোজ NCO2 আছে এটো কি হ'ব নাম্বার অফ মোলস অফ CO2 by number of moles of CO2 plus number of moles of ইয়াতে পানী বুলি কৈছে H2O ওকে আৰু যেতিয়া এনেকুৱা পোৱা সদায় মনত ৰাখিবা যে এটা ডাইলিউট সলিউশন আমি লম ডাইলিউট সলিউশনত কি হ'ব ডাইলিউট সলিউশনত কার্বন ডাই অক্সাইডৰ এমাউন্টটো বহুতে কম হ'ব পানীৰ এমাউন্টটো বহুতে বেছি হ'ব তো আমি ইয়াক কি কৰিম আমি ইয়াক নেগলেক্ট কৰি দিম আমি ইয়াক নেগলেক্ট কৰিম নেগলেক্ট কৰিলে কি হ'ব এই টার্মটো টোটালি নেগলেক্ট হৈ যাব এইটো টোটালি নেগলেক্ট হৈ যাব এই টার্মটো এটোক আমি নেগলেক্ট কৰি পেলাম তেতিয়া আলটিমেটলি কি হ'ব আলটিমেটলি xCO2 will be equal to what NCO2 divided by NH2O পালা বুজি NCO2 NH2 এতিয়া ইয়াৰ পৰা কি কৰিব লাগিব ইয়াৰ পৰা
ইয়াৰ পৰা তোমালোকে কৰিব লাগিব কি ফাৰ্স্ট এই NCO2 টো ওলাই ল'ব লাগিব এইটো ওলাই ল'ব লাগিব অফ কোৰ্স ওয়াটাৰো ওলাব লাগিব আমি ক্যালকুলেশনটো তোমাক দেখাই আছো বাট প্ৰথমতে এপ্ৰোচটো বুজা XCO2 টো অলৰেডি ইয়াতে ওলালা এটো ইয়াতে ওলালা তো XCO2 টো ওলালা NH2 ওলাই পেলে প্ৰথমতে NCO2 টো ওলাই ল'লা NCO2 টো আমি ওলাই ল'লো তাৰপিছত নাম্বাৰ অফ মোলছ হয় নহয় তো তাৰ পাছত আমি কি কৰো given mass by molar mass number of mole equal to এটো পালো মই number of mole is equal to given mass by molar mass গটিকে mass of carbon dioxide will be equal to what will be equal to number of moles into molar mass তো এইখিনি এপ্ৰোচ মই কৰিব লাগিব কি কৰিম আমি ফাৰ্স্টতে molar mass mole fraction টো ওলাই ললো এটো আমি অলৰেডি ওলালো ইয়াতে this is my mole fraction এতিয়া মই mole fraction টো ইউজ কৰি number of moles ওলাম ওকে তো এতিয়া let's see কি হ'ব this of CO2 will be equal to number of moles of CO2 divided by number of moles of CO2 plus number of moles of water এতিয়া আমি কি কৰিম আমি কৰিম কি যে এটা dilute solutionৰ কাৰণে number of moles of CO2 টো বহুত কম হ'ব number of H2O তকে গটিকে আমি কি কৰিম আমি ইয়াক নেগলেক্ট কৰি পেলাম তো therefore আমি NCO2 কি কৰিম আমি তাক নেগলেক্ট কৰি পেলাম neglect কৰি দিলো neglect কৰিলে এটো কি হৈ যাব this becomes NCO2 divided by NH2O এটো যে neglect কৰিবা এটো অকল denominator তলতহে neglect কৰিম ইয়াক তো neglect in denominator ঠিক আছে denominator neglect কৰিব লাগিব তো এটা এটো হৈ যাব এতিয়া আমি আমাৰ x তো অলৰেডি আমি পালো 0.0015 কিন্তু মোক এই n ভ্যালুটো লাগিব এই ভ্যালুটো লাগিব NH2 ভ্যালুটো মোক লাগিব গটে NH2 মই কেনেকৈ ওলাম এতিয়া NH2 মই কেনেকৈ ওলাম দ্যাট ইজ আ ভেৰি ইম্পৰ্টেন্ট থিং তো এইটো বস্তু তোমালোকে চোৱা এতিয়া আমাৰ কোৱেশ্চনৰ এটা কথা কৈছে চোৱা 500 ml of water বুজিছা 500 ml of soda water এইটো আমাক এটা ইম্পৰ্টেন্ট কথা কৈছে তো নাও লুক এট দিস চোৱা মোৰ তাত x যে ওলাব লাগিব x of CO2 ওলাব লাগিব this is equal to n of CO2 divided by n of H2O ঠিক আছে মই NH2 টো এটা ওলাব লাগে এটো ঠিক আছে number of moles equal to what given mass by molar mass মই জানো এটো কথা হয়নে তো given mass of water by molar mass of water ঠিক আছে তো given mass তো মই এটা ওলাব লাগিব মই এটো ওলাব লাগিব molar mass তো মই 18 বুলি জানোই given mass কেনেকৈ ওলাম given mass to কেনেকৈ ওলাম তো মোক কৈছে যে according to question আমাক কৈছে যে there is 500 ml of solution 500 ml of solution okay what is this 500 ml মানে এটো is a volume of the solution আমি জানো যে density of water কিমান হয় density of water is 1 gram per ml ঠিক আছে density formula হৈছে mass by volume গটিকে মুক যেহেতু মাস লাগে ন মুক এটো লাগে মাস ওকে এই মাসটো হৈছে এটো মাস তো গটিকে what is the mass বা ডাইরেক্টলি মই মাস লিখি দিছো mass is equal to density into volume density আছে 1 তো density হৈ গল 1 gram per ml volume আছে 500 ml ml কাটা গল গ্রাম আহি গল তো এটো হৈ গল 500 gram তো this is the mass of water এটো তো এটো যেতিয়া মই এটা পাতি দিম এটো কি হ'ব এটো 500 divided by 18 হৈ যাব পালানে বুজি সবাই এতিয়া 500 divided by 18 হৈ যাব তো 500 divided by 18 কৰিলে this will be equal to মই ক্যালকুলেটৰ মাৰি দিও 18 27.8 ধৰিলা তো মানে ইমান মোল অফ পানী আছে ইমান মোল পানী এটো মই ডাইৰেক্টলি এটা ফৰ্মুলা পাতি দিও যেতে এই ফৰ্মুলাটো মই ডাইৰেক্টলি এটো পাতি দিও পাতিলে কি হ'ব তো এটো therefore এটো কি হৈ যাব XCO2 ৰ ভ্যালু আমি কিমান পাইছিলো XCO2 পাইছিলো 0.0015 তো 0.0015 is equal to NCO2 divided by 27.8 okay তো ইয়াৰ পৰা আমি কি পাম তো therefore NCO2 will be equal to 0.0015 into 27.8 তো এটো যদি তুমি সাম কৰা
সাম কৰিলে এইটো কিমান মান আহিব NCO2 আহিছে 0.042 NCO2 তো ইমান মোল কাৰ্বন ডাই অক্সাইড আছে ইমান মোল কাৰ্বন ডাই অক্সাইড হৈছে তো মই কোনটো পাৰ্ট পালো মই এই পাৰ্টটো পাই গলো চোৱা এইটো পাই গলো মই এইটো মই পাই গলো এতিয়া ইয়াৰ পৰা মই আৰামছে মাছটো ওলাব পাৰিম তো মাছ কিমান 0.004 তো মন ৰাখিবা তো therefore কি হ'ব therefore আমি জানো যে number of moles of CO2 is equal to given mass of CO2 by molar mass of CO2 তো ইয়াৰ পৰা মোক লাগে mass of CO2 লাগে তো this is big what number of moles into molar mass number of moles কিমান আহিলে 0.042 আহিছে molar mass of carbon dioxide to হৈছে 44 ঠিক আছে molar mass হৈছে 44 ইফালে এইটো মোলত থাকিব আৰু এইটো হ'ব গ্ৰাম পাৰ মোল তো মোল কাটা গ'ল এনসাৰ আহিব গ্ৰামত তো গ্ৰামত কিমান আহিব এই দুটা ক্যালকুলেট কৰিলে আহে মোটামুটি 0.042 into 44 1.85 তো এইটো আহিছে মোটামুটি 1.85 গ্ৰাম অফ কাৰ্বন ডাই অক্সাইড এইটো হৈ গ'ল মোৰ আনসাৰ 1.85 গ্ৰাম আই হোপ বুজি পাইছা আকৌ এবাৰ কৈছো চোৱা কোৱেশ্চনটো দেখিছা দীঘল হয় না নহয় তো আমি এপ্ৰোচটোৰ লগত বহুত কেয়াৰফুল হ'ব লাগিব we have to be very careful with the approach তো প্ৰথমতে আমি কি কৰিব লাগিব চাই লোৱা বাবা দেই ফাৰ্ষ্টতে মই গিভেন লিখিলো এইটো গিভেন আছে এইটোক মই পাস্কেললৈকে কনভাৰ্ট কৰিলো এইটো তোমালোকে লিখি লবা তাৰ পাছত আমি ফাৰ্ষ্ট কি ওলাম ফাৰ্ষ্ট আমি ওলাব লাগিব x ৰ পিছত মই x ওলালো এইটো মোৰ x ওলাল হৈ গ'ল তাৰ পাছত মই কি কৰিম মই x ৰ ফৰ্মুলাটো ইউজ কৰি পেলাই তলৰ NCO2 ক নেগলেক্ট কৰাই দিম কাৰণ ডাইলিউট সলিউশন হয় হয়নে নেগলেক্ট কৰাই পেলাই মই ফৰ্মুলাটো XCO2 is equal to number of mole of carbon dioxide by number of mole of water আনি মই number of mole of carbon dioxide টো আগতে ওলাম তো এইটো মই আগতে ওলাই ললো this part is very important ন এইটো যদি মিস কৰি দিয়া গোটেই কোৱেশ্চনটোৱে ভুল হৈ যাব তোমালোকৰ বা বহুত দীঘল হ'ব ঠিক আছে তো গোটেই এটা ভ্যালু পাতি পেলাই মই ফাইনালি NCO2 টো ওলাই দিলো এইটো হৈ গ'ল NCO2 আৰু ফাইনালি NCO2 ওলাই পেলাই মই থাৰ্ড স্টেপত কি কৰিছো থাৰ্ড স্টেপত মই গিভেন মাস বাই মোলাৰ মাস ফৰ্মুলাটো ইউজ কৰি ওয়েট ওলাই দিছো তো মই ফাইনালি গিভেন মাস বাই মোলাৰ মাস ইউজ কৰি পেলাই মই কি কৰিছো মই এই পাৰ্টটো কৰি দিছো এই পাৰ্টটো আমি কৰি দিছো দিস ইজ আৰ আনসাৰ তো তোমাক পৰীক্ষাত কি কৰিব পাৰে এইটো what quantity নুসুধি পেলাই what mole সুধি দিব পাৰে একো ডাঙৰ কথা নহয় তো তেতিয়া তুমি গ্ৰামত নলাই পেলাই mole of CO2 ওলালেও হ'ব কোনো কথা নাই বাট দিস ইজ দ্য কনসেপ্ট আৰু এইটোৰ ওপৰতে বেস কৰি পেলাই তোমালোকৰ বুকৰ এই কোৱেশ্চনটো এইটোৰ ওপৰত বেস কৰি পেলাই দিছে চোৱা এইটো পাৰিবা ওপৰটো এটা পাৰিবা এই যোনটো এক্সাম্পলটো হৈছে সেম বস্তু চোৱা ইয়াতে সুধিছে এই দেখিছে হাউ মেনি মোলস অফ নাইট্ৰজেন সুধিছে মিলিমল সুধিছে তো প্ৰথমতে তুমি মোল ওলালা ফাৰ্স্ট মোল ওলাবা তাৰপিছত তাক ইনটু 10 টু দি পাৱাৰ -3 কৰি দিয়াৰ লগে লগে হেতু হৈ যাব মিলিমল হেতু হৈ গ'ল মিলিমল তো মোলটো সুধিছে ইয়াতে সো 1 লিটাৰ অফ ওয়াটাৰ কৈছে এই মাত্ৰ কৰা এক্সাম্পলটো 500 ml আছিল ঠিক আছে এইটো চোৱা পাৰ্শিয়াল প্ৰেসাৰ দিছে এইটো দিছে p এইটো দিছে kh এইটো দিছে kh তো p দিলে আৰু kh দি দিছে প্ৰথমতে তুমি কি ওলাবা প্ৰথমতে তুমি ওলাব লাগিব x ওলাব লাগিব মোল ফ্ৰেকশন তাৰ পিছত কি কৰিম আমি চোৱা এনেকে নেগলেক্ট কৰি দিম নেগলেক্ট কৰি পেলাই আমি ডাইৰেক্ট ফৰ্মুলাত পাতি ডাইৰেক্ট নাম্বাৰ অফ মোলত ওলাই দিম গ্ৰাম কৰিলে কি কৰিব লাগিব গ্ৰাম কৰিলে এইটোক আৰু এবাৰ মাল্টিপ্লাই কৰিব লাগিব হয় না নহয় এইটো অকল মোল ওলালে তো এইটো আনসাৰ n টো ওলালে আমি এই মাত্ৰ যোনটো কোৱেশ্চন কৰিলো অকল নাম্বাৰ অফ মোল ইয়ালৈকে কৰি পেলাই এইটো কোৱেশ্চন থৈ দিলে ইয়াৰ পৰা আৰু আমি ফাৰ্দাৰ স্টেপস কৰিছো তাই হোপ বুজি পালা তো এই কোৱেশ্চনটো কি কৰিব লাগিব তোমালোকে এই ভিডিওটো এতিয়া চালা নহয় নিজে এবাৰ কৰিছো নচোৱাকে কৰিছো ভালকে চোৱা যে বুজি পাইছা না নাই অলৰাইট যদি বুজি পাইছা কমেন্টত জনাবা যদি প্ৰবলেম পাইছা তেন আকৌ কবা মই এনেকুৱা আৰু কোৱেশ্চন আমি কৰিব ট্ৰাই কৰিম অলৰাইট বাই বাই